আপোনালোক সকলোকে অন্তৰ্গত মানুহৰ অনুষ্ঠানটো গত 3 বছৰ হ'ল। আজি তৃতীয় বৰ্ষ ক্ৰমে উদ্দেশ্যে আমি আয়োজন কৰিছিলোঁ। এই বৰ্ষ আমাৰ তৃতীয় বৰ্ষ, গতিকে আমি এই তৃতীয় বৰ্ষত সকলোটি ৰাইজৰ জৰিয়তে এই মহান অনুষ্ঠানটোলৈ আহি উদগনি দিয়াৰ বাবে আমি আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াত প্ৰায় আমাৰ অঞ্চলৰ 10 কিলোমিটাৰ ভক্তক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলেও আমাৰ এই কীৰ্তন ঘৰতেই আমি ৰাতি থকাৰ ব্যৱস্থা ৰাখিছোঁ, খোৱা বোৱাৰ সকলোবিলাক কৰিছোঁ। গতিকে আমি এই অনুষ্ঠান হয় এই বছৰত আমাৰ তৃতীয় বৰ্ষ সামৰণি পৰিব। গতিকে আমি ভগৱন্তই যাতে আমি এই তিনিটি বৰ্ষত যিখিনি তেখেতক সেৱা শুশ্ৰূষা কৰিছিলোঁ, সেই সেৱা শুশ্ৰূষাৰ ভুল ত্ৰুটি আমি জনাইছোঁ। আমাক যাতে আগলৈও আমাৰ সহায় কৰে, সেয়ে আমি জনাইছোঁ। আৰু সদুমুখত আপোনালোক অহাৰ বাবে সমগ্ৰ ৰাইজে আপোনালোকক সেৱা জনাই আন্তৰিক কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। জয়তে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ নগাঁওবাসী আৰু অসমবাসী ৰাইজক সেৱা জনাইছোঁ। আমাৰ খুব সৌভাগ্য যে আজি আপোনালোক আমাৰ ওচৰত উপস্থিত হৈছেহি। আমাৰ এই ঘাঁহিৰ উজনিপুৰি আমাৰ প্ৰায় 4খন খেলে মিলি আমাৰ প্ৰায় 170 মিলি আমি আজি তৃতীয় বৰ্ষ, এইটো আমাৰ তৃতীয় বৰ্ষ অনুষ্ঠান ব্ৰহ্মাণ্ড সমস্ত চাৰিমুখী জীৱ আছে, চাৰিমুখী জীৱ মংগলৰ কাৰণে আমাৰ ৰাইজে এই অনুষ্ঠানটো উদযাপন কৰিছে। আশা কৰিম যে আজি সুন্দৰ আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টি হৈছে। আজি আমাৰ এই নামঘৰটো বা আমাৰ অঞ্চলটো সুন্দৰ পৰিৱেশ হিচাপে উপনীত হৈছে। সমস্ত ৰাইজ আহিছে, আশা কৰিম যে এই অনুষ্ঠানটো খুব সুন্দৰকে আগবাঢ়ি যাব। আমাৰ এই গাঁৱৰে সকলোৱে পৰিচিত সকলোৰে সহায়